এজনৰ চৰ্দাৰৰ নাম হিমন্ত বিশ্ব আৰু আনজন চৰ্দাৰৰ নাম মৌলানা বদৰুদ্দিন আজমল। হয়নে নহয়? এই দুইজন মৌলানা একেলগতে চকীৰে সৈতে বান্ধি ব্ৰহ্মপুত্ৰ দলিয়াই দিয়া হ'ব আৰু দুইজনকে বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব। হয়নে নহয়? হয়নে নহয়? নমস্কাৰ, স্বাগতম জনাইছো আৰবি ভইচ এণ্ড ভইচৰ আজিৰ অন্য এক ৰিয়েকশ্যন ভিডিঅ'লৈ। তো 2026 যে অসম বিধানসভাৰ নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত অখিল গগৈ এতিয়াৰ পৰা কেনেকুৱাকৈ জোৰদাৰ প্ৰচেষ্টা চলাইছে আপোনালোকে ইতিমধ্যে গম পাইছে বিভিন্ন নিউজ চেনেল বা ছচিয়েল মিডিয়া যোগে। তো আজিৰ ভিডিঅ'ত যি ৰঙানদী সমষ্টি আছে লখিমপুৰ জিলাৰ, সেই সমষ্টিত এক বিশাল গণসমাবেশৰ আয়োজন কৰি সেই সমাবেশত চৰকাৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেনেদৰে তোলা ধুনা দিলে, কেনেদৰে সকলো কথা কেনেদৰে কি কৰি একদম সাহসেৰে কেনেকৈ ৰাইজৰ মন আকৰ্ষণ কৰিলে, এই ভিডিঅ'টোত সেই সকলোখিনি গম পাব। লগতে বদৰুদ্দিন আজমলকো তেখেতে সমালোচনা কৰিবলৈ এৰা নাই। বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাক কেনেদৰে কি সমালোচনা কৰিলে এই সকলোখিনি গম পাব আজিৰ এই ভিডিঅ'টোত। কিন্তু সময়ে ক'ব যে এই সমালোচনা কৰা বা এই যি তেখেতৰ ৰাজনৈতিক ক্ষেত্ৰখনত তেখেতে যিদৰে আজি ওলাই আহিছে, যিদৰে সেই মানুহ দেখা গৈছে, ৰাইজ দেখা গৈছে, সেই ৰাইজবোৰ সেই 26লৈ সেনেকৈ থাকিবনে নাথাকে, সেয়া সময়ত সকলো স্পষ্ট হৈ পৰিব। কিন্তু আজিৰ সময়ত তেখেতে যিদৰে কি কৰিব লাগে, মানুহক আকৰ্ষণ কৰিব লাগে, যিদৰে সভা সমিতি পাতি সেই চেষ্টা তেখেতে ইতিমধ্যে সুন্দৰভাৱে চেষ্টাটো কৰি আছে। চেষ্টাত ক্ষতি কৰা নাই। তেখেতৰ লক্ষ্য, তেখেতে এটাই কথা কৈছে যে তেখেতক যদি ৰাইজৰ দলৰ অসম বিধানসভাত 20 জন সদস্য দিব পাৰে, 20 জন বিধায়ক দিব পাৰে, তেতিয়াহ'লে তেওঁ অসমৰ এক সলনি কৰি আনিব। অৰ্থাৎ তেওঁ এইটোৱে বিচাৰিছে যে ৰাইজৰ দলৰ পৰা যদি তেওঁ 20 জন বিধায়ক হ'ব পাৰে, তেওঁ চৰকাৰ গঠনত সহায় কৰি কেনেকুৱাকৈ উন্নতি কৰিব, সেয়াই হৈছে তেওঁৰ অংক। কাৰণ অখিল গগৈ ভালকৈ জানে যে ৰাইজৰ দলে অকলে চৰকাৰ গঠন কৰা সম্ভৱ নহয়। তেওঁ কোনোবা এটা দলৰ লগত কি কৰিব লাগিব, লগ হ'ব লাগিব। কিন্তু তেওঁৰ সাংঘাতিক টেকনিক যে তেওঁ কোনো দলৰ ওচৰত নাযায়। যেতিয়া তেওঁ 20খন আসন লাভ কৰিব, 20ৰ তেতিয়া কি হ'ব লাগিব, তেওঁ কি কৰিব লাগিব, বেলেগে বিচাৰিব লাগিব। গতিকে আমি সেই মিটিংখনত, সেই সভাখনত কি কৰিছে এই সকলোখিনি গম পাম। আমি ভিডিঅ'টো চাই লওঁ আৰু শেষত আপোনাৰ মতামত কি সকলোখিনি জনাব পাৰিব কমেণ্ট বক্সত। আদিবাসী ৰাইজ আছে, আদিবাসী ৰাইজক বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে। কি বুলি প্ৰতিশ্ৰুতি দিছিলে আদিবাসী ৰাইজক? কৈছিলে যে বিজেপি চৰকাৰ যদি হয় 6 মাহৰ ভিতৰত, 6 মাহ, উইদিন 6 মান্থছ, কেতিয়া কৈছিলে? 2014 চনত কৈছিলে 6 মাহৰ ভিতৰত আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতি কৰা হ'ব। কৈছিলে নে নাই? কৰিলে নে নাই? কৰিলে নে নাই? মই আদিবাসী ৰাইজক সুধিছো, যিসকল আদিবাসী যুৱক যুৱতী আছে তেখেতসকলক সুধিছো, আপোনালোকক জনজাতি কৰিলে নে নাই? কৰিলে নে নাই? কৰিলে নে নাই? নাই কৰা। বিজেপি দলে 2016 চনত যিখন তেওঁলোকৰ মেনিফেষ্টো তৈয়াৰ কৰিছিলে, সেই মেনিফেষ্টোখনত লিখিছিলে যে যদি বিজেপিৰ চৰকাৰ হয় তেতিয়াহ'লে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি 351 টকা কৰা হ'ব। মই ইয়াত উপস্থিত থকা আদিবাসী ৰাইজক সুধিছো, বিজেপিয়ে কোৱা 351 টকাৰ হাজিৰা আপোনালোকে চাহ বাগানত পায় নে নাপায়? পায় নে নাপায়? পায় নে নাপায়? নাপায়। মই সকলো ৰাইজক সুধিছো, হিমন্ত বিশ্ব শৰ্মা মিছলীয়া হয় নে নহয়? আমাৰ মুখ্যমন্ত্ৰী মিছলীয়া হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? আমাৰ মুখ্যমন্ত্ৰী মিছলীয়া, বিজেপি মিছলীয়া। বিজেপিয়ে অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰিব জানে। মই অলপ আগতে এটা আন্দোলনলৈ গৈছিলো, ৰঙানদী সমষ্টিৰ এটা আন্দোলন। ৰঙানদীৰ ৰাইজে এটা আন্দোলন কৰিছিলে, কৈছে যে ৰঙানদী সমষ্টিৰ আৰু নাওবৈচা সমষ্টিৰ মুঠ 21টা ৰাস্তাৰে মানুহে গাড়ী চলাই যাব নোৱাৰে, ভাগি চিগি শেষ হৈ গৈছে। হৈছে নে নাই? হয় নে নহয় কথাটো? আৰে চবে যে নেমাতে, ৰাস্তা কি ভাল নেকি? আপোনালোকৰ ৰাস্তাবিলাক বেয়া হয় নে নহয়? ৰঙানদী আৰু নাওবৈচা সমষ্টিৰ ৰাস্তা বেয়া হয় নে নহয়? চৰকাৰে কৈছে
কৈছে এইবিলাকত বোলে মুছলমান মানুহ থাকে, গতিকে মুছলমান মানুহৰ ৰাস্তাবিলাক বোলে বনাই নিদিয়ে। বিজেপিয়ে কৈ আছে, হয়নে নহয়? এইবুলি কৈছে। কিন্তু ঠিক আছে, মুছলমানৰ ৰাস্তা বাৰু বনাই নিদিয়া, কিন্তু আদিবাসীৰ স্কুলখন কিয় চৰকাৰীকৰণ নকৰা? আদিবাসী মানুহৰ হাজিৰাটো কিয় বঢ়াই নিদিয়া? আদিবাসী মানুহক জনজাতি কৰিম বুলি কৈছিলে। ইয়াত আহোম মানুহ আছিলে, মই অলপ আগতে আহোঁতে আহোম মানুহ পাই আহিলোঁ। আহোম মানুহবিলাকক যে জনজাতি কৰিম বুলি কৈছিলা, 6 মাহৰ ভিতৰত যে জনজাতি কৰিম বুলি কৈছিলা, তেওঁলোকক এতিয়ালৈকে কিয় জনজাতি কৰা নাই? বিজেপি চৰকাৰ মিছলীয়া চৰকাৰ হয় নে নহয়? 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 হয়। হিমন্ত বিশ্ব শৰ্মা এজন আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হয় নে নহয়? হয়নে? সত্য ৰায়, কালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ এখন জিলাৰ নাম বদলি কৰিছে। কৰিমগঞ্জ জিলাখনৰ নাম RSSে বিচৰাৰ নাম এটা দিছে। মই হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ যে আপুনিতো কৈছিলে যে অসমখনৰ মানচিত্ৰ বদলাই দিম, গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমক 1 নম্বৰ কৰিম, সেইফালেহে আপুনি অসমৰ মানচিত্ৰ বদলাই দিম বুলি কৈছিলে। এতিয়াচোন অকল নামহে বদলাই আছে, হয়নে? সেইকাৰণে মই আজি ঘোষণা কৰি থৈছোঁ, যে কালিয়ে ঘোষণা কৰি থৈছোঁ যে আজি হিমন্ত বিশ্ব শৰ্মাৰ নামটো বদলাই দিয়া হ'ব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? হিমন্ত বিশ্ব শৰ্মাই বেলেগ একো নেদেখে। হিমন্ত বিশ্ব শৰ্মাৰ এটা বেমাৰ হৈছে, বেমাৰটোৰ নাম জণ্ডিছ। তেওঁ অনবৰতে হালধীয়া, জণ্ডিছ হ'লে মানে মানুহবিলাকে হালধীয়া দেখেনে নাই? এতিয়া হিমন্ত বিশ্ব শৰ্মাই মানুহ দেখিলেই মানুহটো হিন্দু নে মুছলমান লগে লগে এক্সৰে কৰা আৰম্ভ কৰি দিয়ে, হয়নে নহয়? হয় নে নহয়? হয় নে নহয়? আজি অসমৰ অৱস্থা এনেকুৱা কৰি দিছে, যদি কোনোবা এজন মানুহে যদি মূৰত টুপি পিন্ধে, কোনোবা এজন মানুহে যদি কেনেবাকে মুখত দাড়ি ৰাখে, কোনোবা এজন মানুহে যদি কেনেবাকে লুঙি পিন্ধি যায়, আৰু কোনোবা এগৰাকী মহিলাই যদি কেনেবাকে ইয়াতে কেনেবাকে যদি এখন কি বুলি কয় আপোনালোকৰ বুৰ্খাখন যদি পিন্ধে, তেতিয়াহ'লে এতিয়া অসম আৰু ভাৰতবৰ্ষত কোনো মুছলমান মানুহে এতিয়া যদি বাছত যায়, বাছত যাওঁতেও ভয় কৰি যাব লাগে, আমাক কোনোবাই মাৰিব নেকি বুলি, হয়নে নহয়? বিল্ডিঙৰ কাম কৰিবলৈ যেতিয়া গুৱাহাটীলৈ যায়, তেতিয়া মুছলমান মানুহে ভয় খাই থাকিব লাগে নে নাই? লাগে নে নাই? লাগে নে নাই? লাগে নে নাই? বেংগলোৰত যেতিয়া কাম কৰিবলৈ যায়, অৰুণাচলত যেতিয়া কাম কৰিবলৈ যায়, কেৰালাত যেতিয়া কাম কৰিবলৈ যায়, দিল্লীলৈ যেতিয়া কাম কৰিবলৈ যায়, গুৱাহাটীলৈ যেতিয়া কাম কৰিবলৈ যায়, প্ৰত্যেকজন মুছলমানে এতিয়া ভাৰতবৰ্ষত এতিয়া ভয় খাই থাকিব লাগে নে নালাগে? লাগে নে নালাগে? এখন চৰকাৰৰ প্ৰধান উদ্দেশ্য কি? এখন চৰকাৰৰ প্ৰধান কামটো হ'ল মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰা, আৰু বিজেপি চৰকাৰে মানুহৰ জীৱন আটাইতকৈ ভয়াৱহ অৱস্থালৈ ঠেলি দিছে। কোনো মানুহ এতিয়া শান্তিত থাকিব নোৱাৰে। এতিয়া মানুহ কেৱল মানুহ হৈ থকা নাই, হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহবিলাকক, ভাৰতৰ মানুহবিলাকক হিন্দু মুছলমানত পৰিণত কৰি পেলাইছে। হয় নে নহয় ৰাইজসকল? হয় নে নহয়? এখন চৰকাৰে মানুহক হিন্দু মুছলমান ভাগ কৰিব লাগে নেকি? লাগে নে নালাগে? লাগে নে নালাগে? সকলোৱে কিয় মাতা নাই? এখন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে, এখন চৰকাৰে মানুহক হিন্দু মুছলমান বুলি চাব লাগে নে মানুহক নিজৰ প্ৰজা বুলি চাব লাগে? হিন্দু মুছলমান বুলি চাব লাগে নেকি? টুপি পিন্ধিলে মাৰিব লাগে নেকি? লুঙি পিন্ধিলে মাৰিব লাগে নেকি? দাড়ি থাকিলে মাৰিব লাগে নেকি? এই উৰ্ণি ল'লে মানে আপোনাৰ মাৰিব লাগে নেকি? নালাগে, হয় নে নহয়? কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ অসমত আজি অসমত সংখ্যালঘুবিলাক সদায় সংখ্যালঘু ৰাইজে আজি ভয়ত থাকিব লাগে। হয় নে নহয় ৰাইজ? হয় নে নহয় ৰাইজ? হয় নে নহয় ৰাইজ? ইয়াত মানে হিমন্ত বিশ্বলৈ মানুহবিলাকে বৰ ভয় কৰে, মই ভয় নকৰোঁ।
মই কোনোদিন ভয় নকৰোঁ মই হিমন্ত বিশ্বক এনেকুৱাকৈ দেখুৱাই দিম দেখুৱাই গম পালোঁ নে আপোনালোকে বিধানসভাত মই হিমন্ত বিশ্ব শৰ্মাক ৰঙা চকুৰে চাই আঙুলি টুৱাই কওঁ যে আপুনি অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ বহুতে হিমন্ত বিশ্ব শৰ্মাক ভয় কৰে বহুতে ভয় কৰে মাতৃৰ বুকুৰ পৰা আহিছে মাতৃৰ পেটৰ পৰা আহিছে ময়ো অসম মাতৃৰ পেটৰ পৰা আহিছোঁ মই হিমন্ত বিশ্ব শৰ্মাক কোনোদিন ভয় নকৰোঁ আৰু অসমৰ কোনো মানুহে হিমন্ত বিশ্ব শৰ্মাক ভয় কৰিব নালাগে হিমন্ত বিশ্ব শৰ্মা পানী গুণ্ডা হয় হিমন্ত বিশ্ব শৰ্মা নিমকি গুণ্ডা হয় তেওঁলোকে আমি কোনেও ভয় কৰাৰ প্ৰয়োজন নাই হয় নে নহয় ৰাস্তাত থকা মানুহবিলাকে হয় নে নহয় অসমৰ প্ৰত্যেকজন মানুহে নিজৰ বুকুত সাহস ৰাখি কওক যে আৰু হিমন্ত বিশ্ব শৰ্মাক একদম চকীৰে সৈতে বান্ধি আমি ব্ৰহ্মপুত্ৰত দলিয়াই আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত আৰু এটা পাৰ্টিক দলিয়াই দিম এইটো কি পাৰ্টি এটা হ'ল হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু আনটো হ'ল মুছলমান সাম্প্ৰদায়িক দল AIDF এজনৰ চৰ্দাৰৰ নাম হিমন্ত বিশ্ব আৰু আনজন চৰ্দাৰৰ নাম মৌলানা বদৰুদ্দিন আজমল হয় নে নহয় এই দুইজন মৌলানাক একেলগতে চকীৰে সৈতে বান্ধি ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ'ব আৰু দুইজনকে বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব হয় নে নহয় যিদিনাই বিজেপি আৰু AIDF যিদিনাই হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক অসমৰ পৰা ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰিম সেইদিনাই অসমৰ মানুহে শান্তিত থাকিবলৈ পায় অসমৰ মানুহ আমি অসমত 97টা জাতি আছে 97টা জাতি আমি প্ৰত্যেকটো জাতিয়ে নিজৰ ধৰণে থাকিবলৈ পাব লাগিবনে নাই নিজৰ ড্ৰেছ পিন্ধিবলৈ পাব লাগিব গোৰ্খাসকলে যি ড্ৰেছ পিন্ধে সেই ড্ৰেছ গোৰ্খাসকলে গৌৰৱেৰে পিন্ধিবলৈ পাব লাগিবনে নাই আদিবাসীসকলৰ যি ড্ৰেছ আছে আদিবাসীসকলে গৌৰৱেৰে পিন্ধিবনে নাই মিচিংসকলৰ যি ড্ৰেছ আছে মিচিংসকলে গৌৰৱেৰে পিন্ধিবনে নাই মুছলমানসকলৰ যি ড্ৰেছ আছে মুছলমানসকলে গৌৰৱেৰে পিন্ধিবনে নাই অৰ্থাৎ অসমত সকলোৱে নিজৰ খাদ্য নিজৰ ধৰণে খাব পাৰিব নিজৰ সংস্কৃতি ৰক্ষা কৰিব পাৰিব নিজৰ মাটি বাৰী ৰক্ষা কৰিব পাৰিব নিজৰ ঘৰ ৰক্ষা কৰিব পাৰিব কিন্তু যেতিয়াই আমি দেখিবলৈ পাইছো দুখীয়া মানুহবিলাকে বানপানীত পৰি যেতিয়াই অকণমান মাটি লয় তেতিয়াই হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ গৈ আমাৰ দুখীয়া মানুহবিলাকৰ ঘৰবিলাক এফালৰ পৰা ভাঙি দিয়ে মই হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুমি এতিয়ালৈকে কিমানৰ ঘৰ ভাঙিলা আৰু কিমানৰ ঘৰ বনালা তুমি এটা হিচাপ দিয়া হয় নে নহয় মুখ্যমন্ত্ৰী আমি ঘৰ বনাই দিওঁ নে মুখ্যমন্ত্ৰীক আমি ঘৰ ভাঙিবৰ কাৰণে বনাই দিওঁ মুখ্যমন্ত্ৰী আমাক কেলে লাগে ঘৰ বনাবলৈ লাগে নে ঘৰ ভাঙিবলৈ লাগে ঘৰ বনাবলৈ লাগে নে ভাঙিবলৈ লাগে কি কাৰণে লাগে আজি আদিবাসী মানুহবিলাকৰ অসমত মাটিৰ সমস্যা আছে বেছিভাগ আদিবাসী মানুহৰ মাটিৰ পট্টা নাই হয় নে নহয়
বেছিভাগ চাহ জনগোষ্ঠীৰ মানুহ বাগানৰ লাইনত বসবাস কৰে আৰু বাগানৰ লাইনৰ মাটি বাগানখনৰ মাটি 150 বছৰ 200 বছৰ কৈ যোৱাৰ পাছতো এতিয়ালৈকে আদিবাসী চাহ জনগোষ্ঠীৰ মানুহৰ নামত মাটি উঠা নাই। আমি ৰাইজৰ দলে দাবী উত্থাপন কৰিছো যে বাগানৰ ভিতৰত থকা যি লাইনত যিজন মানুহৰ ঘৰ আছে সেই ঘৰটো আৰু লাইনৰ মাটি খেতি আদিবাসী মানুহজনৰ নামত লিখি দিব লাগে, চাহ বাগানখনৰ নামত নহয়। লাগে নে নালাগে? আৰে লাগে নে নালাগে? লাগে নে নালাগে? লাগে নে নালাগে? সত্য ৰায়, মই আপোনালোকক সকলোকে ক'ব খুজিছো এটা কথা মনত ৰাখিব, যদি মনে মনে বহি থাকো মুখেৰে যদি নামাতো এতিয়া ইলেকশ্যনৰ আগত আহিব চুলাই মদে বটল দিব, হয়নে নহয়? আঁঠুৱা বা কম্বল দিব, 300 বা 500 টকা দিব আৰু ভোটটো আপোনাৰ মোৰ পৰা কিনি লৈ যাব, হয়নে নহয়? আৰু যদি মাত বোল কৰি থাকো, যদি আমি মাত পাতিবলৈ আৰম্ভ কৰো তেতিয়াহ'লে আমাৰ অধিকাৰ প্ৰতিষ্ঠা হ'ব, আমি সকলোৱে মাটিৰ অধিকাৰ লাভ কৰিব পাৰিম, হয়নে নহয়? সেইকাৰণে মই আদিবাসী ৰাইজক অনুৰোধ কৰিব খুজিছো, আমাৰ শংকৰগড় আছেনে নাই? কজন শংকৰগড়? শংকৰ আদিবাসী ৰাইজক ইয়াত ক'ব লাগে, ইয়াৰ ৰঙানদী সমষ্টিৰ আদিবাসী ৰাইজক আমি ক'ব লাগে যে অখিল গগৈ আহি আছে, একেলগতে লগ লাগি যিমানবিলাক আদিবাসী মানুহৰ মাটিৰ পট্টা নাই প্ৰত্যেকজনকে মাটিৰ পট্টা দিবৰ কাৰণে ইয়াত এটা আন্দোলন আৰম্ভ কৰিব লাগে, হয়নে নহয়? হয়নে নহয়? মই গোৰ্খা ৰাইজক ক'ব খুজিছো, মই মিচিং ৰাইজক ক'ব খুজিছো, মই আহোম ৰাইজক ইয়াত থকা আহোম ৰাইজক ক'ব খুজিছো আৰু লগতে মই একেলগতে মুছলমান ৰাইজকো ক'ব খুজিছো, ৰাইজ আহক আমি সকলোৱে মিলে আমাৰ অধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে আগবাঢ়ি যাওঁ। লাগে নে নালাগে? লাগে নে নালাগে? লাগে নে নালাগে? লাগে নে নালাগে? চৰকাৰ এখনৰ দায়িত্ব হ'ল প্ৰত্যেকজন মানুহক শান্তিত থাকিবলৈ দিয়া, চৰকাৰ এখনৰ দায়িত্ব হ'ল প্ৰত্যেকজন মানুহে যাতে ভাত খাব পাৰে তাৰ কাৰণে কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰা। কিন্তু আজি অসমত কি হৈছে, অসমত যিবিলাক মানুহে খেতি কৰে, খেতি কৰাক বাদ দি খেতি যিবিলাকে নকৰে বা খেতি কৰি তাৰ শেষ হ'ল সেই মানুহবিলাকে আজিৰ দিনটোত আটাইতকৈ বেছি কি কাম কৰে? খেতি কৰাক বাদ দি আটাইতকৈ বেছি কি কাম কৰে অসমত? কি কাম কৰে? আৰে জোৰকে চিঞৰক, কি কাম কৰে? শুনিলে? মই সংবাদ মাধ্যমত কোনোবা শুনাব খুজিছো, ইয়াত উপস্থিত থকা হাজাৰ বিজাৰ মানুহে কৈছে যে অসমৰ খেতি কৰা মানুহখিনিক বাদ দিয়ে, খেতি কৰা সময়খিনিক বাদ দিয়ে বাকী সময়খিনিত অসমৰ সকলো জাতিৰ মানুহে আটাইতকৈ বেছি যিটো কাম কৰে সেইটো হ'ল হাজিৰা কৰে বা মিস্ত্ৰীৰ লগত যোগালী কৰে, হয় নে নহয়? যদি হয় একেলগতে বা হাত টানি দিয়ক, একেলগতে, হয়নে? দ্বিতীয়তে যদি খেতি নকৰে বা খেতি কৰাৰ সময় গ'ল তাৰপিছত আটাইতকৈ বেছি কি কাম কৰে? 2 নম্বৰ বেংগলোৰ, চেন্নাই, অৰুণাচল প্ৰদেশ, হয়নে নহয়? এইবিলাকত গৈ হয় চিকিউৰিটি গাৰ্ড কৰে, নহ'লে এনেকে কয়লা খান্দে, হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? অসমৰ আটাইতকৈ শক্তিশালী যুৱক যুৱতীবিলাকে যদি আটাইতকৈ বেছিকে হাজিৰা কৰিব লাগে আৰু আটাইতকৈ বেছিকে যদি সিকিউৰিটি গাৰ্ড কৰিব লাগে, সেই অসমীয়া জাতিৰ কিবা ভৱিষ্যত আছে নেকি নাই? আছে নেকি নাই? আছে নেকি? এইটো সকলো জাতিৰ একে অৱস্থা, হিন্দুৰো একে, মুছলমানৰো একে, খ্ৰীষ্টানৰো একে, গোৰ্খাৰো একে, মিচিঙৰো একে, আহোমৰো একে, গৰিয়াৰো একে, মৰিয়াৰো একে, অনুসূচিত জাতিৰো একে, সকলো জাতিৰে অৱস্থা একে কৈ আছে, হয়নে নহয়? কিন্তু বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰি মানুহবিলাকক ভাগ ভাগ কৰি সকলো মানুহকে দুখীয়া কৰি ৰাখিছে, নাই সকলোকে দুখীয়া কৰি।
হয় নে নহয়? অকল বিজেপিয়ে নহয় দে, কংগ্ৰেছে হয় নে নহয়? আৰে একেৰাহে 15 বছৰ শাসন কৰি কংগ্ৰেছে একোডাল কৰি নিদিলে আমাক, হয় নে নহয়? মই সেইকাৰণে সকলোকে অনুৰোধ কৰিছো, শ্ৰদ্ধেয় ৰাইজ, এইবাৰ আপোনালোকৰ ওচৰলৈ এটা কথা লৈ আহিছো। প্ৰথমবাৰৰ কাৰণে গোটেই জীৱন আন্দোলন কৰি আছিলো, 36 বাৰ জেল খাইছিলো, 36 বাৰ জেল খাইছিলো। বিজেপিয়ে 16 বাৰ জেল দিছে আৰু কংগ্ৰেছে 20 বাৰ জেল দিছে। 36 বাৰ জেল খাইছিলো ৰাইজ, 36 বাৰ জেল খোৱাৰ পাছত এতিয়া ৰাজনীতিলৈ আহিছো আৰু 2026 চনত আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছো। এতিয়া এজন বিধায়ক হৈ অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাৰ কলিজা কপাই আছো, আছোনে নাই? মোক আপোনালোকে 20 জন বিধায়ক দিয়ক অসমৰ পৰা, আপোনালোকে অসমৰ পৰা মোক 20 জন বিধায়ক দিয়ক, ৰঙা নদীৰ পৰা আপোনালোকে আমাক ৰাইজৰ দলৰ বিধায়ক দিয়ক। মই এখন নতুন ৰঙা নদী আপোনালোকক উপহাৰ দিম। মোক 20 জন এমএলএ দিয়ক, মই আপোনালোকক এখন নতুন অসম উপহাৰ দিম, নতুন অসম এখন আপোনালোকক উপহাৰ দিম, যিখন অসমত প্ৰত্যেকজোৰা পথাৰত পানী যোগান হ'ব, প্ৰত্যেকজোৰা পথাৰ মাটিত মানুহৰ মাটিৰ পট্টা থাকিব, পথাৰত পানী যোগান হ'ব, বছৰত 3 বাৰ খেতি কৰিব পাৰিব, যি খেতি কৰিব তাৰ মাটিৰ খাজনা ফ্ৰী কৰি দিয়া হ'ব, আৰু যি খেতি নকৰিব তাৰ মাটিত 5 গুণ খাজনা লগাই দিয়া হ'ব। ভাল হ'বনে বেয়া হ'ব? সকলো পথাৰতে আমাৰ চৰকাৰে বনাবলৈ দিয়ক। অসমত এজন খেতিয়কে আজিকালি বছৰত এবাৰ খেতি কৰে, আমি 3 বাৰ খেতি কৰাই দিম। ভাল হ'বনে? এতিয়া যাৰ ইনকাম 500 টকা তাৰ ইনকাম 1500 টকা হ'ব, বুজিছেনে নাই? সব অসমীয়া মানুহক ধনী কৰি দিম, সবকে ধনী কৰি দিম, হয়নে? 2 নম্বৰ, খেতিয়কে উৎপাদন কৰা সব বস্তুৰ দাম দিম। এতিয়া বিলাহীৰ দাম পায় 5 টকা, বিক্রি হয় 60 টকা, আমি বিলাহীৰ দাম দিম 15 টকা আৰু বিক্রি কৰিম 20 টকা। কিনিবলৈও কম দামত পাব আৰু বিকাজনেও বেছি দাম পাব। মাজত খোৱা 2 নম্বৰী কিতাপ খালি তাৰ পৰা আঁতৰাই দিম। ভাল হ'বনে বেয়া হ'ব? আৰে ভালকে চিঞৰক, ভাল হ'বনে বেয়া হ'ব? ইয়াত হিন্দু মুছলমানৰ কথা নাই, মানুহ হিচাপে আমি কাম কৰিম, মানুহ হিচাপে। ভাল হ'বনে বেয়া হ'ব? এইটো 2 নম্বৰ। 3 নম্বৰ, এই যে আমাৰ গোটেই বেপাৰবিলাক বাহিৰৰ মানুহে এই দখল কৰি পেলালে। গোটেই আপুনি লখিমপুৰৰ বেপাৰ চাওক, গুৱাহাটীৰ বেপাৰ চাওক, যোৰহাটৰ বেপাৰ চাওক, ডাঙৰ সব বিজনেছবিলাক মাৰোৱাৰীবিলাকৰ হাতলৈ গুচি গ'ল, হয়নে নহয়? আৰু ডাঙৰ বিজনেছবিলাক এতিয়া কৰ্পৰেট হাউচবিলাক ৰিলায়েন্সৰ হাতলৈ গুচি গ'ল নে নাই? সব বিজনেছ অসমীয়া মানুহৰ হাতলৈ ঘূৰাই আনিব। ভাল হ'বনে বেয়া হ'ব? মূল্য বৃদ্ধি ৰোধ কৰিব। গেছ চিলিণ্ডাৰৰ দাম আছিলে 414 টকা, এতিয়া কৰি দিলে 1175 টকা। কৰিলে নে নাই? এটা মুৰ্গীৰ ডিমৰ দাম আছিলে 2 টকা, এতিয়া কিমান কৰিলে? 10 টকা কৰিলে। এয়াই অকল বিজেপি, ইহঁতক শিক্ষা দিব লাগিব। তো আপোনালোকে এই ভিডিঅ'টোত সকলোখিনি দেখুওৱা যিহেতু সম্ভৱ নহয়, আপোনালোকক কিছু অংশ মই এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱালো। আৰু যদি আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ বিচাৰে যে সেই ভিডিঅ'টো ক'ৰ পৰা সংগ্ৰহ কৰিছিলো, সেই অৰিজিনেল মই ভিডিঅ'টোৰ লিংকটো দি দিম, তাত গৈ আপোনালোকে সেই সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰিব। গতিকে আপোনাৰ মতামত জনাওক, ৰাইজৰ দলে কিমানখন আসন পাব পাৰে 2026-ত।